তোমালোক এই ভিডিঅ'টোত আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যনৰ সময়ত ফ'ৰ্থ ছাবজেক্ট বুলি এটা ছাবজেক্ট লিখা আছিল গতিকে এই ফ'ৰ্থ ছাবজেক্টৰ বিষয়ে যিবোৰ কথা আছে আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ঠিক আছে তো সৰ্বপ্ৰথম এটা কথাই ক'ম যে হোৱাট ইজ ফ'ৰ্থ ছাবজেক্ট মানে কি তোমালোকে হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে জানা আৰু বহুত ছাত্ৰ ছাত্ৰী হয়তো নাজানা যে এই ফ'ৰ্থ ছাবজেক্টটো কি ফ'ৰ্থ ছাবজেক্টটো কিয় দিয়ে বা ফ'ৰ্থ ছাবজেক্টৰ কাৰণ কি ফ'ৰ্থ ছাবজেক্টটো আহিল কিয় ইয়াৰ এটা কাৰণ আছে অহাৰ কাৰণ আছে থকাৰ কাৰণ আছে সকলোবোৰৰে কাৰণ আছে ঠিক আছে সৰ্বপ্ৰথম মই তোমালোকক ক'ম যে ফ'ৰ্থ ছাবজেক্টটো কি ফ'ৰ্থ ছাবজেক্টটো হ'ল ধৰি লোৱা তোমালোকে কেইটা ছাবজেক্টত পৰীক্ষা দি আছা 6টা ছাবজেক্টত গতিকে 6টা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্টত এই 6টা ছাবজেক্টৰ ভিতৰত যিকোনো এটা ছাবজেক্টত যদি মাৰ্ক তোমালোকে কম পোৱা সেই ছাবজেক্টটো হ'ব তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে ক'ব পাৰে যে মই এডমিশ্যনৰ সময়ত মোৰ ফ'ৰ্থ ছাবজেক্ট হিচাপে মই জিঅ'গ্ৰাফি দিছোঁ তেন্তে মোৰ জিঅ'গ্ৰাফিয়ে ফ'ৰ্থ ছাবজেক্ট হ'ব নেকি ফ'ৰ্থ ছাবজেক্টৰ হিচাপ তেনেকৈ কৰা নহয় যেনেকৈ মই ক'লোঁ তেনেকৈয়ে কৰা হয় পৰীক্ষা তোমালোকে 6টা ছাবজেক্টতে দিবা ঠিক আছে পৰীক্ষা 6টা ছাবজেক্টতে দিলা এই 6টা ছাবজেক্টৰ ভিতৰত যি ছাবজেক্টটোত তোমালোকে একেবাৰে সকলোতকৈ নম্বৰ কম পাবা সেই ছাবজেক্টটোৱে হ'ব তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট সেইটো কিন্তু তোমালোকৰ এছামিজ আৰু ইংৰাজী বাদ দি হ'ব ঠিক আছে এছামিজ আৰু ইংৰাজী বাদে যি তোমালোকৰ 4টা ইলেক্টিভ ছাবজেক্ট আছে এই 4টা ইলেক্টিভ ছাবজেক্টৰ ভিতৰত যিটো তোমালোকে মাৰ্ক কম পাবা সেইটোৱে হ'ব তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট সেইটো তোমালোকৰ জিঅ'গ্ৰাফি হ'ব পাৰে ইকনমিক্স হ'ব পাৰে পলিটিকেল সায়েন্স হ'ব পাৰে তাৰপিছত লজিক হ'ব পাৰে তোমালোকে যি ছাবজেক্ট লৈছা আৰু ঠিক আছে গতিকে আশা কৰোঁ ফ'ৰ্থ ছাবজেক্ট কাক কয় তোমালোকে গম পালা ফ'ৰ্থ ছাবজেক্টটো হ'ল তোমালোকৰ এটা ভালৰ কাৰণে ফ'ৰ্থ ছাবজেক্ট দিয়া হৈছে ঠিক আছে বহুত ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়েৰত 5টা ছাবজেক্ট লৈছে তেওঁৰ ক্ষেত্ৰত অলপমান অসুবিধা হ'ব ঠিক আছে আৰু 6টা ছাবজেক্ট যিবোৰে লৈছে তেওঁলোকৰ এটা ছাবজেক্টত মাৰ্ক কম আহিল মানে সেইটো ছাবজেক্ট ফ'ৰ্থ ছাবজেক্ট হৈ গ'ল এতিয়া তেওঁলোকে 5টা লৈছে তেওঁৰ কিন্তু যদি এটা ছাবজেক্টত বেয়া হয় বা নম্বৰ কম পায় বা ফেইল কৰা তেন্তে তেওঁৰ কিন্তু কোনো উপায় নাই তেওঁৰ ফেইল কৰিব লাগিব যদি যিজনে 6টা ছাবজেক্ট লৈছে তেওঁ যদি এটা ছাবজেক্টত ফেইল কৰে সেই ছাবজেক্টটোৱে হ'ব ফ'ৰ্থ ছাবজেক্ট গতিকে তেওঁৰ কোনো অসুবিধা নহ'ব গতিকে ফ'ৰ্থ ছাবজেক্টটো লোৱা বহুতেই ভাল ঠিক আছে তোমালোকে ফ'ৰ্থ ছাবজেক্ট লৈছা ফ'ৰ্থ ছাবজেক্ট মানে কি ফ'ৰ্থ ছাবজেক্ট কি হয় ফ'ৰ্থ ছাবজেক্টৰ হিচাপ কেনেকৈ ফ'ৰ্থ ছাবজেক্ট কোনটো হয় এক্সামৰ পিছত তোমালোকে গম পালা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ফ'ৰ্থ ছাবজেক্ট বুলি এইটো নাভাবিবা যে মই এই ছাবজেক্টটো নোৱাৰোঁ এই ছাবজেক্টটো মই পঢ়া বাদ দিওঁ এই ছাবজেক্টটোৱে মোৰ ফ'ৰ্থ ছাবজেক্ট হৈ যাব এইটো ভুল কেতিয়াও নকৰিবা ঠিক আছে যদি এইটো ভুল কৰা তেন্তে তোমালোকৰ আৰু অসুবিধা হৈ যাব সেইকাৰণে তোমালোকৰ 6টা ছাবজেক্ট আছে তোমালোকে 6টা ছাবজেক্টে পঢ়ি যোৱা পৰীক্ষাৰ পিছত দেখিবা যিটো ছাবজেক্টত মাৰ্ক কম আহিব সেইটো তোমালোকৰ ফ'ৰ্থ ছাবজেক্ট হৈ গ'ল নম্বৰ কম পোৱা বা ছাবজেক্টটো নোপোৱা সেইটো পিছৰ কথা তোমাৰ কথা হ'ব লাগিছে পঢ়িব লাগে পৰীক্ষা দিব লাগে পৰীক্ষা দিয়া কোনটো বেয়া হয় দেখা যাব পিছত ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰোঁ মই যিখিনি তোমালোকক ক'ব বিচাৰিছোঁ তোমালোকে বুজি পাইছা ঠিক আছে